এইটো ভিডিঅ'ত আমি এতিয়া মেগনেটিক ফিল্ডৰ কথা ডিছকাছ কৰিম। তো মেগনেটিক ফিল্ড বুলি ক'লে আমাৰ ফাৰ্ষ্ট ফৰ্মুলাটো আহিব বায়ট-ছেভাৰ্ট ল'। তো বায়ট-ছেভাৰ্ট ল'ৰ পৰা কৈ দিছোঁ। তো ছাপ'জ এইটো এটা কাৰেণ্ট কেৰিং কণ্ডাক্টৰ আই। ইয়াৰ এটা পাৰ্ট আমি কনচিডাৰ কৰিলোঁ যাক আমি কাৰেণ্ট এলিমেণ্ট বুলি ক'ম। ভেৰি স্মল লেংথৰ আমি এটা এলিমেণ্ট কনচিডাৰ কৰিলোঁ। আৰু এই পাৰ্টটোৰ লেংথ কিমান আছে? DL ছাপ'জ। তো এই স্মল পাৰ্টটোৰ মাজতে কাৰেণ্ট গৈ আছে, সেইকাৰণে এই আমি স্মল পাৰ্টটো কি বুলি ক'ম? কাৰেণ্ট এলিমেণ্ট। অসমীয়াত কি বুলি কোৱা হয়? প্ৰবাহ খণ্ড বুলি কোৱা হয়। চ' এই ইয়াৰ পৰা পি পইণ্টৰ ছাপ'জ এটা পইণ্ট আছে পি, ডিষ্টেঞ্চটো কিমান আছে? R আছে। কিমানখিনি এংগল কৰি আছে? থিটা এংগল কৰি আছে। তো এই পি পইণ্টত এতিয়া একৰ্ডিং টু বায়ট-ছেভাৰ্ট ল' মেগনেটিক ফিল্ড কিমান হ'ব? DB ভেক্টৰ ইকুৱেল টু কিমান হ'ব? μ0/4π I dl sin θ বাই কি হ'ব? R স্কুৱেৰ হ'ব। হ'ব? এইটো হ'ল মেগনেটিক ফিল্ডৰ ভেলু পি পইণ্টৰ। এইটো হ'ল কি হয়? বায়ট-ছেভাৰ্ট ল'টো হয়। বুজিলা? এতিয়া আমি কিছুমান ডিৰাইভেশ্যন কৰিব লাগিব এতিয়া। যেনেকৈ ফাৰ্ষ্ট কুৱেশ্যনটো আহিব ফাইণ্ড দ্য মেগনেটিক ফিল্ড ইণ্ডাকশ্যন এট এ পইণ্ট অন দ্য এক্সিছ অফ এ চাৰ্কুলাৰ কইল কেৰিং কাৰেণ্ট এণ্ড হেন্স ফাইণ্ড দ্য মেগনেটিক ফিল্ড এট দ্য চেণ্টাৰ অফ কাৰেণ্ট কেৰিং চাৰ্কুলাৰ কইল। তো এটা চাৰ্কুলাৰ লুপ এটা আছে, এইটো এটা চাৰ্কুলাৰ লুপ এটা আছে, আৰু চাৰ্কুলাৰ লুপটোৰ মাজতে কিমানখিনি কাৰেণ্ট গৈ আছে? I কাৰেণ্ট গৈ আছে। তো অবভিয়াছলি চেণ্টাৰত কি হ'ব? ইয়াৰ চাৰাউণ্ডিঙত এখন কি হ'ব? মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব। কাৰণ আমি গমেই পাওঁ কাৰেণ্ট ফ্ল' হ'লে কি হয়? মেগনেটিক ফিল্ড প্ৰডিউচ হয়। আৰু চাৰ্কুলাৰ লুপটোৰ ৰেডিয়াছ কিমান আছে? R আছে। হ'ব? এতিয়া এই লুপটোৰ কাৰণে আমি এতিয়া মেগনেটিক ফিল্ড ল'ব লাগে। তো আমি এটা স্মল কাৰেণ্ট এলিমেণ্ট কনচিডাৰ কৰি ল'ম, এইটো DL ভেক্টৰ হ'ব। আৰু DL ভেক্টৰৰ কাৰণে মেগনেটিক ফিল্ডৰ ভেলু কিমান হ'ব চোৱা। তো এইটো বায়ট-ছেভাৰ্ট ল' ইউজ কৰিম এতিয়া আমি μ0/4π I dl sin θ বাই R স্কুৱেৰ। μ0/4π sin θ মানে কি হ'ব চোৱা? থিটা মানে কি আছিলে? লেংথ কাৰেণ্ট এলিমেণ্টটো আৰু আৰৰ মাজৰ ডিষ্টেঞ্চটো হ'ব। আৰৰ মাজত এংগলটো কিমান? 90 আছে। তো sin 90 মানেতো 1 হৈ যায়। তো DB ইকুৱেল টু কি হ'ল? μ0/4π I dl বাই R স্কুৱেৰ। তো টোটেল মেগনেটিক ফিল্ড কি হ'ব? ইয়াক ইণ্টিগ্ৰেট কৰিব লাগিব এতিয়া। কি হ'ল? I dl বাই কি হ'ল? R স্কুৱেৰ হ'ল। বুজি পালা এইখিনি? দেন μ0/4πটো ওলাই আহিব, থাকিল কি? আইটো ওলাই আহিব DL বাই R স্কুৱেৰ। তো μ0/4π এইটো হ'ল R স্কুৱেৰটো ওলাই আহিব। আৰু DL ইণ্টিগ্ৰেট কৰিলে কি পাম? আমি 2π কি পাম? 2πL পাম নাই? 2πL পাম। এতিয়া শুনা, এতিয়া যদি আমি এই কইলটো টোটেল আমি n টাৰ্ণছ থকা বুলি ধৰি ল'ম। এইটো ফাৰ্ষ্ট এটা টাৰ্ণৰ কাৰণে সেইখিনি হ'ব। ফৰ n টাৰ্ণছ কিমান হ'ব মেগনেটিক ফিল্ড বুলি চোৱা। μ0/4π আহিব R স্কুৱেৰ আছিল R আহিলে, এইটো আইটো আছে, এইটো কি হ'ব? 2π এইটো 2πL নহয়, পাহৰি গৈছিলোঁ, ভুল হৈছোঁ। TL মানে কি হ'ল? L মানে কি হ'ল? 2πR মানে কি হ'ব? লেংথ অফ দ্য লুপ, এইটো R হ'ব। তো R কেঞ্চেল গ'ল, 4πR এবাৰ কি থাকিল? 2π থাকিলে। আৰু ফৰ n টাৰ্ণছ কি হ'ব? 2πN। ক্লিয়াৰ হ'ল নে এতিয়া? না বুজি পোৱা নাই? তো
মেগনেটিক ফিল্ডটো কিমান হ'ব এতিয়া বি ইকুৱেল টু মিউ নট আই 4 পাই আৰ এনটো থাকিবই 2 পাই মানে কি হ'ল চোৱা এতিয়া চোৱা 2 পাই মানে কি হয় চোৱা এই যে চাৰ্কুলাৰ লুপ হয় নহয় আৰু চাৰ্কুলাৰ কাৰণে চাৰ্কুলে এটা চাৰ্কুলাৰ লুপে চেণ্টাৰত কিমানখিনি এংগল কৰে 360 ডিগ্ৰী এংগল কৰে তো মিউ নট আই বাই 4 পাই আৰ ইনটু এন মানে হ'ল নাম্বাৰ অফ টাৰ্ণছ এইটো কি লিখিম এংগল subtended by the coil at the center এইটো ফৰ্মুলা ভাল বাৰুকৈ মনত ৰাখিবা মিউ নট আই বাই 4 পাই আৰ ইনটু এন এন মানে নাম্বাৰ অফ টাৰ্ণছ আৰু এই 2 পাইটো কি হয় এংগল সাবটেণ্ডেড বাই দ্য কইল এট দ্য চেণ্টাৰ আৰু ইয়াক আমি শ্বৰ্ট ফৰ্মতো লিখিব পাৰোঁ মানে আমি এইখিনি ফৰ্মুলাক আমি যদি একদম শ্বৰ্টলি লিখোঁ কেনেকৈ লিখিব পাৰোঁ মিউ নট আই বাই 2 আৰ বি ইকুৱেল টু কি হ'ল মিউ নট আই বাই 2 আৰ তো দুটা ফৰ্মুলা ইউজ হয় যদি চাৰ্কুলাৰ লুপৰ কাৰণে মেথছ ওলাব দিয়ে নিউমেৰিকেল প্ৰব্লেম ক'ব দিয়ে তেতিয়াহ'লে এইটো ফৰ্মুলা নালাগে তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰা বি ইকুৱেল টু হোৱাট মিউ নট আই বাই 2 আৰ আৰু কেতিয়াবা এনেকুৱা কণ্ডিশ্যন দিয়া থাকিব চোৱা চোৱা এইটো এটা লুপ এটা আছে আৰু এই লুপটোৱে ছাপ'জ ইয়াত কিমানখিনি এংগল কৰিছে ডেল্টা এংগল ফৰ্ম কৰিছে চেণ্টাৰত হা আৰু ইয়াৰ মাজে কিমানখিনি কাৰেণ্ট ফ্ল' আছে আই কাৰেণ্ট ফ্ল' আছে তো এই এ বি লুপটোৰ কাৰণে মেগনেটিক ফিল্ড কিমান হ'ব চেণ্টাৰত সেইটো লাগে আমাক এতিয়া তো আমি এই লুপটো চোৱা এই লুপটো কাৰ পাৰ্ট হয় এটা চেণ্টাৰৰ চাৰ্কুলাৰ কইলৰ পাৰ্ট আছিলে নাই চাৰ্কুলাৰ কইলৰ কাৰণে কিমান আছিলে মিউ নট আই বাই 4 পাই আৰ ইনটু এন ইনটু এংগল সাবটেণ্ডেড বাই দ্য কইল এট দ্য চেণ্টাৰ ইয়াত কইলটোৱে চোৱা চেণ্টাৰত কিমানখিনি এংগল কৰিছে ডেল্টা এংগল আৰু টাৰ্ণ এটাই হৈ লৈছোঁ মই এনচাৰটো কি হ'ব মিউ নট আই 4 পাই আৰ ডেল্টা আৰু ডেল্টা কিহৰ নিব লাগিব ৰেডিয়ানত এক্সপ্ৰেছ কৰিব লাগিব যদি 30 ডিগ্ৰী হয় তো 30 ডিগ্ৰীক আমি কিহত এক্সপ্ৰেছ কৰিব লাগিব ৰেডিয়ানত কি হ'ব তেতিয়া পাই বাই কি হ'ব 6 হ'ব কি হ'ব পাই বাই 6 তো মেগনেটিক ফিল্ডৰ ভেলু কিমান হ'ব মিউ নট আই 4 পাই আৰ পাই বাই 6 গম পালা এতিয়া এইটো পাই কেঞ্চেল গ'ল তেনে কৰি আৰু মিউ নট আই 4 6 কিমান 24 আৰ এইবিলাক আই আৰ ভেলু দিয়া থাকিব তো তোমালোকে সলভ কৰি দিবা চ' এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেইটো মনত ৰাখিবা এইটো কুৱেশ্যন আহিব most important কুৱেশ্যনটো হ'ল এইটো ফাইণ্ড দ্য মেগনেটিক ফিল্ড ইণ্ডাকশ্যন এট এ পইণ্ট ডিউ টু কাৰেণ্ট ফ্ল'য়িং ইন এ লং ষ্ট্ৰেট কণ্ডাক্টৰ এণ্ড চ' দ্য স্কেচ অফ মেগনেটিক ফিল্ড প্ৰডিউচড মেগনেটিক ফিল্ড ডিউ টু এ ষ্ট্ৰেট কণ্ডাক্টৰ কিমান হ'ব চোৱা এতিয়া এইটো এক্স ৱাই এটা হ'ল ষ্ট্ৰেট কণ্ডাক্টৰ এটা আমি এটা স্মল কাৰেণ্ট এলিমেণ্ট লৈ লৈছোঁ যাৰ আমি লেংথটো ডি এল লৈছোঁ হ'ব কি লৈছোঁ আমি ডি এল লৈছোঁ এতিয়া চোৱা তোমালোকে ডিৰেকশ্যনটো কৰোঁতে ধুনীয়াকৈ ড্ৰ কৰি ল'বা এনেকৈ দেন ডি এলৰ লগত চোৱা এই পি পইণ্টটোৱে কিমানখিনি এংগল ফৰ্ম কৰিছে তাৰপাছত এইখিনি থিটা এংগল ফৰ্ম কৰিছে বুজিলা এইটো একো দৰকাৰ নাই এনেকৈ ধুনীয়াকৈ পিকচাৰটো ড্ৰ কৰি ল'বা অ'কে আৰু এই লেংথটোৰ পৰা পি পইণ্টৰ ডিষ্টেঞ্চ কিমান আছে সেইটো আৰ আছে এইটো চাপ'জ চি পইণ্ট হয় আৰু ইয়াৰ মাজেৰে কিমানখিনি কাৰেণ্ট ফ্ল' আছে আই কাৰেণ্ট ফ্ল' আছে আৰু এই এংগলটো কিমান হয় ফাই 1 সেইটো এংগল কিমান ফাই 2 তো এই ষ্ট্ৰেইট কণ্ডাক্টৰটোৰ কাৰণে পি পইণ্টত মেগনেটিক ফিল্ড কিমান হ'ব মিউ নট আই বাই 4 পাই এ চাইন ফাই 1 প্লাছ চাইন ফাই 2 এতিয়া মই ডিৰেকশ্যন নকৰোঁ আৰু তোমালোকে চাই ল'বা এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত নিউমেৰিকেল কুৱেশ্যনো আহিব তো লং ষ্ট্ৰেইট কণ্ডাক্টৰৰ কাৰণে নিউমেৰিকেল কুৱেশ্যন পাবা তোমালোকে তো এইটো ফৰ্মুলা ধুনীয়াকৈ মনত ৰাখিবা মিউ নট আই বাই 4 পাই এ চাইন ফাই 1 প্লাছ চাইন ফাই 2 তাৰপিছত কেছ 1 চোৱা এতিয়া আমি কিছুমান স্পেচিয়েল কেছ কণ্ডিশ্যন কৰিম যদি ষ্ট্ৰেইট কণ্ডাক্টৰটো বহুত বেছি দীঘল হয় মানে ইনফাইনাইট লেংথৰ হয় যদি আমি ইনফাইনাইট লেংথৰ বুলি কনচিডাৰ কৰি লওঁ তেতিয়া ফাই 1 আৰু ফাই 2 ভেলু কি হ'ব 90 হ'ব 90 ডিগ্ৰী হ'ব তো ফাই 1 ভেলু কিমান 90 হ'ল ফাই 2 কিমান 90 হ'ল চাইন 90 প্লাছ চাইন 90 কিমান হ'ল 2 হ'ল মানে 1 প্লাছ 1 2 হ'ল তো 2 ইনটু 2 কিন্তু 4টো কাৰণে কেঞ্চেল গ'ল তো কিমান হ'ব মিউ নট আই বাই 2 পাই এ তো মনত ৰাখিবা ইনফাইনাইটলি লং ষ্ট্ৰেইট কণ্ডাক্টৰৰ কাৰণে মেগনেটিক ফিল্ডৰ ভেলু কিমান হয় মিউ নট আই বাই 2 পাই এ মনত ৰাখিবা এইটো আৰু যদি when the conductor XY is of infinite length ইয়াৰ লেংথটো ইনফাইনাইট আছে
but a point P lies near the end y. Suppose এই পইণ্টটো মাজত নাই এইবাৰ, হয় এক্সৰ ওচৰত আছে নহ'লে ৱাইৰ ওচৰত আছে, তেতিয়া কি হ'ব? ছাপ'জ এই পইণ্টটো মই ধৰি লৈছোঁ ৱাইৰ ওচৰত আছে, যদি ৱাইৰ ওচৰত আছে ধৰি লওঁ, তেতিয়াহ'লে চোৱা এই পি পইণ্টটোৱে যদি ইয়াতে থাকে, মানে ইয়াৰ ওচৰত আৰু যে পি পইণ্টটোৱে এক্সৰ লগত কিমানখিনি এংগল কৰিব? 90 ডিগ্ৰী এংগল কৰিব, বাট ৱাইৰ ওচৰত থাকিলে ৱাইৰ লগত কিমানখিনি এংগল কৰিব? 0 ডিগ্ৰী এংগল কৰিব। তো চাইন 0 মানে 0 হৈ গ'ল। তো তেতিয়াহ'লে মেগনেটিক ফিল্ডৰ ভেলু কিমান হ'ব? মিউ নট আই বাই 4πa হ'ব। এইটো সদায় মনত ৰাখিবা, এই লাইনটো মনত ৰাখিবা, বহুত বেছি ইম্পৰ্টেণ্ট। যদিহে পইণ্টটো when the point P lies near the end y or x এই পি পইণ্টটো এক্স বা ৱাইৰ ওচৰত যদি থাকি যায়, মাজত নাই এক্স বা ৱাইৰ ওচৰত আছে, তেতিয়াহ'লে মেগনেটিক ফিল্ডৰ ভেলু কিমান হ'ব? মিউ নট আই বাই 4πa। এনে জেনেৰেলি লং ষ্ট্ৰেট কণ্ডাক্টৰৰ কাৰণে যদি মেগনেটিক ফিল্ড ফাইণ্ড কৰিব দিয়ে, তেতিয়াহ'লে তোমালোকে এইটো ফৰ্মুলা ধুনীয়াকৈ ইউজ কৰি দিবা। অ'কে, লৰেঞ্চ ফ'ৰ্চৰ কুৱেশ্যন আহিব। লৰেঞ্চ ফ'ৰ্চ কি হয় সুধিব, আৰু এইটো কুৱেশ্যন আহিব পাৰে ফাইণ্ড দ্য ফ'ৰ্চ বিটুইন টু পেৰেলেল কণ্ডাক্টৰ্ছ কেৰিং কাৰেণ্ট। ঠিক আছে, দুটা কণ্ডাক্টৰ আছে, দুটা কণ্ডাক্টৰে চাপ'জ কিমানখিনি কাৰেণ্ট কেৰি কৰি আছে? I1 আৰু I2 কাৰেণ্ট কেৰি কৰি আছে। তো I1 কাৰেণ্ট যদি কেৰি কৰি থাকে, এই কণ্ডাক্টৰটোৰ চাৰাউণ্ডিঙত কি হ'ব? এখন মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব। তেনেকৈ এই কণ্ডাক্টৰটোৰ চাৰাউণ্ডিঙতো কি হ'ব? এখন মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব। আৰু এই ইয়াৰ কাৰণে যিখন মেগনেটিক ফিল্ড ক্ৰিয়েট হৈছে, সেই মেগনেটিক ফিল্ডখনত এই কণ্ডাক্টৰটো আছে, তেতিয়াহ'লে কি হ'ব? এই কণ্ডাক্টৰটোৱে ইয়াৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰিব। তেনেকৈ ইয়াৰ কাৰণে যিখন ফিল্ড ক্ৰিয়েট হৈছে, তাতে এই কণ্ডাক্টৰটো আছে, তো এই কণ্ডাক্টৰটোৱে ইয়াৰ ওপৰত কি কৰিব? ফ'ৰ্চ এক্সাৰ্ট কৰিব। ঠিক আছে, আৰু সদায় মনত ৰাখিবা মেগনেটিক ফিল্ড or magnetic force on a current carrying loop লুপৰ ওপৰত এক্সাৰ্ট হোৱা মেগনেটিক ফ'ৰ্চৰ ভেলু কিমান হয়? F = ILB sin θ হয়। এইটো মনত ৰাখিবা, F = কি হয়? ILB sin θ। ক্লিয়াৰ হ'ল? যদি আমি দুডাল কণ্ডাক্টৰ আচলতে ধৰি লওঁ, ছাপ'জ এইটো কণ্ডাক্টৰ AB, এইটো কণ্ডাক্টৰ CD, তো ছাপ'জ ডিষ্টেঞ্চটো কিমান আছে? R আছে, ইয়াৰ মাজতে I2 কাৰেণ্ট গৈ আছে। তো CD কণ্ডাক্টৰৰ ওপৰত এক্সাৰ্ট হোৱা ফ'ৰ্চটো কিমান হ'ব চোৱা? FCD = I2LB sin θ ভেলুটো 1 হ'ব। BAB চোৱা, মই এটা কিয় লিখিলোঁ BAB বুলি? কাৰণ CD কণ্ডাক্টৰটো এতিয়া এনেকুৱা লাগিব কি সি এখন মেগনেটিক ফিল্ডত আছে, যিখন মেগনেটিক ফিল্ড ABয়ে ক্ৰিয়েট কৰিছে, আৰু AB কণ্ডাক্টৰে R ডিষ্টেঞ্চত ক্ৰিয়েট কৰা মেগনেটিক ফিল্ডখনৰ ভেলু কিমান হ'ব? মিউ নট I 2πr। এইটো কোনটো ফৰ্মুলাৰ পৰা আহিছে? এইটো ফৰ্মুলাৰ পৰা আহিছে। চোৱা, মেগনেটিক ফিল্ড ডিউ টু এ লং ষ্ট্ৰেট কণ্ডাক্টৰ কিমান হয়? মিউ নট I টো 2πa হয় নহয়? চ' এইটো আল্টিমেটলি ক'ব গ'লে কি হয়? লং ষ্ট্ৰেট কণ্ডাক্টৰে হয়। চ' ইয়াৰ কাৰণে R ডিষ্টেঞ্চত কিমান হ'ব মেগনেটিক ফিল্ড? মিউ নট I বাই 2πr। তো I2 লিখিলোঁ, L লিখিলোঁ, BAB ভেলু কি লিখিম? মিউ নট I। এবাৰ কোনটো I হ'ব? I1, কাৰণ AB কণ্ডাক্টৰৰ মাজতে যোৱা আমি কাৰেণ্টটো কনচিডাৰ কৰিব লাগিব। I1 2πr। চ' কি হ'ল? 2πr মিউ নট I1 I2L। তেনেকৈ FAB কি হ'ব? ছেমে হ'ব, মিউ নট I1 I2 2πr। অ'কে, ABও CDৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰিব, CDও ABৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰিব। এতিয়া এই ফ'ৰ্চটো কেৰেক্টাৰ কেনেকুৱা হ'ব? নেচাৰ কেনেকুৱা হ'ব? চোৱা, দুটাটো কাৰেণ্টৰ ডাইৰেকশ্যন কেনেকুৱা আছে? ছেম ডাইৰেকশ্যনৰ কাৰেণ্ট ফ্ল' আছে। এতিয়া মেগনেটিক ফ'ৰ্চৰ ভেলু ল'বৰ কাৰণে আমি কি ইউজ কৰোঁ? ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল ইউজ কৰোঁ। হ'ব, ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল। থাম্ব ফিংগাৰে কি বুজায়? মেগনেটিক ফ'ৰ্চৰ ভেলু বুজায়। এণ্ড ফ'ৰ ফিংগাৰে কি বুজায়? ডাইৰেকশ্যন অফ মেগনেটিক ফিল্ড বুজায়। আৰু মিডিল ফিংগাৰে কি বুজায়? ডাইৰেকশ্যন অফ কাৰেণ্ট বুজায়। তো আমি ক'ব পাৰোঁ যে, তো যদি আমি ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল ইয়াতে এপ্লাই কৰি দিওঁ, গম পাবা ছেম ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হ'লে AB আৰু CDৰ মাজত কি হয়? এট্ৰেকশ্যন হয়। তো আমি ক'ব পাৰোঁ যে FAB আৰু FCD দুটাও কি হয়? ইকুৱেল হয়, বাট অপ'জিট ইন নেচাৰ। সেইকাৰণে এনেকুৱা থাকিব। আৰু বেলেগ বেলেগ ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হ'লে কি হ'ব? ৰিপালশ্যন হ'ব। এইটো মনত ৰাখিবা তোমালোকে। ঠিক আছে, আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব তোমালোকৰ, সেইটো হ'ল মেগনেটিক ফিল্ড
magnetic field এই কোৱেশ্যনটো আহিব magnetic field at a point on the axis of a circular coil carrying current আগতে আমি এই সার্কুলার লুপৰ কাৰণে আমি ম্যাগনেটিক ফিল্ড ফাইন কৰিছিলোঁ এটা সেন্টাৰ এবাৰ আমি সেন্টাৰত ফাইন নকৰোঁ এবাৰ আমি ক'ত ফাইন কৰিম এক্সিয়েল পইণ্ট যেনেকৈ এইটো কইলটো আছে আগতে আমি এটা ফাইন কৰিছিলোঁ এবাৰ আমি এইটো সাপোজ আমি এই পইণ্টত ফাইন কৰিম এনেকুৱা আৰু এই পইণ্টত বুজিলা এইটো কি বুলি কয় এক্সিয়েল পইণ্ট বুলি কয় এইটো পি পইণ্টত ফাইন কৰিম আমি তো তাৰ কাৰণে আমি এতিয়া মই ডিৰাইভেশ্যন নকৰোঁ মই জাষ্ট দেখাই দিম ওপৰা ওপৰিকৈ তোমালোকে নিজে কৰি ল'বা আৰু নোৱাৰিলে মোক ক'বা সময় আছে এতিয়াও তো স্মল কাৰেণ্ট এলিমেণ্ট কনচিডাৰ কৰিব লাগিব ডি এল এইটো লেংথ কিমান হ'ব ডি এল আৰু লুপটোৰ মাজতে কিমানখিনি কাৰেণ্ট ফ্ল' হৈছে আই কাৰেণ্ট ফ্ল' হৈছে আৰু লুপটোৰ ৰেডিয়াছ কিমান হয় এ হয় আৰু লুপৰ চেণ্টাৰৰ পৰা এই পি পইণ্টৰ ডিষ্টেঞ্চ কিমান আছে আৰ আছে তো এই ডিষ্টেঞ্চটো কিমান হ'ব এতিয়া এইটো ভাবি ল'ব কিবা এটা পইণ্ট এ অ' পি বুলি তো পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিলে কিমান হ'ব আৰ স্কুৱাৰ প্লাছ এ স্কুৱাৰ ৰুট অভাৰ আৰ স্কুৱাৰ প্লাছ এ স্কুৱাৰ হ'ব এইটো তো পি পইণ্টত মেগনেটিক ফিল্ডৰ ভেলু কিমান হ'ব ডি বি হ'ব এতিয়া আমি ডি বিক আমি দুটা কম্পনেণ্টত ভাগ কৰিম এটা হ'ল হৰাইজনেল কম্পনেণ্ট এটা হ'ল ভাৰ্টিকেল কম্পনেণ্ট তো ডি বি এ থিটা এংগেল ফৰ্ম কৰিছে তো কিমান হ'ব ডি বি কছ থিটা হ'ব এইপিনে কিমান হ'ব ডি বি চাইন থিটা হ'ব তেনেকৈ এইটো ডি বি এ কিমানখিনি এংগেল ফৰ্ম কৰিছে থিটা ডি বি কছ থিটা হ'ব এইটো মানে কিমান হ'ব ডি বি চাইন থিটা হ'ব বুজিলা তো এটা চোৱা এই কম্পনেণ্টছ দুটা কি হয় পাৰপেণ্ডিকুলাৰ এণ্ড অপজিট টু ইচ আদাৰ তো টোটেল মেগনেটিক ফিল্ডখন কিমান হ'ব ডি বি চাইন থিটা হ'ব তো মানে এইপিনে থাকিব আৰু এতিয়া টোটেল মেগনেটিক ফিল্ড বুলি ক'লে আমি কাক চোৱা টোটেল মেগনেটিক ফিল্ড বুলি ক'লে আমি গোটেই লুপটোৰ কাৰণে মেগনেটিক ফিল্ডটো ওলাব লাগিব এট পইণ্ট পি তো কেনেকৈ ওলাই আমি ডি বি চাইন থিটাক ইণ্টিগ্ৰেট কৰিব লাগিব আমি এনেকৈ আৰু ইণ্টিগ্ৰেট যদি কৰিকে আহোঁ আমি ফাইনেল এনচাৰটো কি পাম মিউ নট 4 পাই 2 পাই এন আই এ স্কুৱাৰ আৰু এ স্কুৱাৰ প্লাছ আৰ স্কুৱাৰ 3/2 হ'ব এইটো হ'ব আৰু যদি ইয়াক ইণ্টিগ্ৰেট কৰোঁ এইটো পাম মিউ নট বাই 4 পাই 2 পাই এন আই এ স্কুৱাৰ প্লাছ আৰ স্কুৱাৰ 3/2 এতিয়া এটা বস্তু চাব দিব লাগে কেছ আমি স্পেচিয়েল কেছ কিছুমান কনচিডাৰ কৰিব লাগিব চাপ'জ কেছ 1 যদি পি পইণ্টটো চোৱা চেণ্টাৰত যদি লাই কৰে চেণ্টাৰত লাই কৰিলে আৰ ভেলু কি হৈ যাব 0 হৈ যাব তেতিয়া মেগনেটিক ফিল্ড কিমান হ'ব মিউ নট বাই 4 পাই 2 পাই এন আই এ স্কুৱাৰ এ মানে হ'ল ৰেডিয়াছ অফ দ্য লুপ তো এ স্কুৱাৰ এইটো কিমান হ'ল 3/2 কটা গ'ল তো মিউ নট বাই কি হ'ল 4 পাই এইপিনে এ কিউব 2 পাই এন আই এ স্কুৱাৰটো কটা গ'ল গোটেইখিনি কটা গ'ল কিমান হ'ল 4 পাই এ মিউ নট আই এন এইটো কি হ'ল 2 পাই বুজিলা এইটো পাইছিলোঁ আমি আগতে চাৰ্কুলাৰ লুপৰ কাৰণেতো ইমানখিনি মেগনেটিক ফিল্ড ক্ৰিয়েট হয় হ'ল এতিয়া কেছ নাম্বাৰটো আমি ডিছকাছ কৰিম চাপ'জ এই পইণ্টটো বহুত দূৰত আছে if p point lies far away from the center of the coil বহুত দূৰত আছে পি পইণ্টটো একদম বহুত দূৰত আছে ফাৰ এৱেত আছে তেতিয়াহ'লে আমি কি ল'ব পাৰোঁ আমি আৰ ভেলুটো কি ল'ম এতছে বহুত বেছি গ্ৰেটাৰ হ'ব আৰ ভেলু কি হ'ব মোৰ দেন গ্ৰেটাৰ দেন এ হ'ব তেতিয়া আমি এইটো আমি ইগন'ৰ কৰিব পাৰিম তেতিয়া কি থাকিব অকল আৰ থাকিব গম পাইছা আৰু তেতিয়া মেগনেটিক ফিল্ড কিমান হ'ব মিউ নট বাই 4 পাই আৰ কিউব 2 পাই এন আই এ স্কুৱাৰ এইটো হ'ব মেগনেটিক ফিল্ডৰ ভেলু তেতিয়া এইখিনি ক্লিয়াৰ হ'ল না হোৱা নাই এইটো হ'ব আৰু টাৰ্ম এটা আছে টাৰ্মটো হ'ল চোৱা এন আই এ আই আৰু এ কাৰেণ্ট আৰু এ মানে কি হয় কাৰেণ্ট আৰু ৰ'বা এটা পাই এ স্কুৱাৰ আছেতো পাই এ স্কুৱাৰক আমি কি বুলি ক'ব পাৰোঁ এৰিয়া অফ দ্য লুপ বুলি ক'ব পাৰোঁ কাৰণ চাৰ্কুলাৰ এৰিয়া কি হয় পাই আৰ স্কুৱাৰ হয় ইয়াতে চাৰ্কুলাৰ লুপটোৰ ৰেডিয়াছ কিমান আছে এ আছে
তো এই চাৰ্কুলাৰ লুপটোৰ এৰিয়া কিমান হয় পাই এ স্কুৱাৰ হ'ব তো আমি এইটো পাই আৰু এইটো এ স্কুৱাৰক ইনটু কৰিলে কি পাম এৰিয়া পাম তো আমি যদি কাৰেণ্টক আমি যদি এৰিয়া লৈ ইনটু কৰোঁ আমি কি পাম মেগনেটিক ডাইপল মমেণ্ট পাওঁ কি পাওঁ আমি মেগনেটিক ডাইপল মমেণ্ট পাওঁ এম পাওঁ আৰু মেগনেটিক ডাইপল মমেণ্টটো কি হয় এটা ভেক্টৰ কোৱান্টিটি হয় কি কোৱান্টিটি হয় এটা ভেক্টৰ কোৱান্টিটি হয় তো আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ এটা মিউ নট বাই 4 পাই 2m এইটো লিখিব পাৰোঁ আমি হ'ল এটা আমি লিখি দিব পাৰোঁ এইটো হ'ল মেগনেটিক ফিল্ডৰ ভেলু হ'ব যদি পি পইণ্টটো ফাৰ এবেট থাকে তো এইবিলাক এম চি কিউত আহিব পাৰে হ'ব আৰু ডাইপল মমেণ্টৰ ইউনিট কি হ'ব কাৰেণ্টৰ ইউনিট কি হয় এম্পিয়াৰ আৰু এৰিয়া ইউনিট কি হয় মিটাৰ স্কুৱেৰ চ' এম্পিয়াৰ মিটাৰ স্কুৱেৰ হ'ব ঠিক আছে এতিয়া যদি চোৱা আমি এটা মই ইম্পৰ্টেণ্ট বস্তু শিকাই দিওঁ ছাপ'জ চাৰ্কুলাৰ লুপ এটা আছে আৰু চাৰ্কুলাৰ কাৰেণ্ট কেৰিং লুপ এটাই বিহেভ কৰে এজ এ মেগনেটিক ডাইপল কৰে নকৰে মেগনেটিক ডাইপল হিচাপে বিহেভ কৰে তো যদি মেগনেটিক ডাইপল হিচাপে বিহেভ কৰে তাতে নৰ্থ পল থাকিব চাউথ পল থাকিব তো যদি ক্লকৱাইজ ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হয় তেতিয়াহ'লে কইলটোৰ যিটো ফেজটো এই কইলৰ ফেজটো মানে এই ফেজটোত কি হ'ব চাউথ পল ফৰ্মেশ্যন হ'ব আৰু যদি চাৰ্কুলাৰ কইলটোৰ মাজেৰে এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ফ্ল' হয় তেতিয়াহ'লে নৰ্থ পলটো কি হয় ফেজ কৰি থাকে কইলটোৰ ফেজটোত কি থাকিব নৰ্থ পল থাকিব গম পাইছা এই দুয়োটা ক্ষেত্ৰতে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন অফ দ্য পেপাৰ হ'ব বুজিলা ইয়াক আমি ক'ম চাউথ ফেচিং কইল আৰু ইয়াক আমি ক'ম নৰ্থ ফেচিং কইল বুলি কওঁ আমি হ'ল মষ্ট ইম্পৰ্টেণ্ট টপিকটো কোনটো জানা এম্পিয়াৰ চাৰ্কিটেল ল এইটোতো বহুত বেছি ইম্পৰ্টেণ্ট হয় আগে পিছে আহিছে তো এম্পিয়াৰ চাৰ্কিটেল লটো কি হয় সুধিব তো ইট ষ্টেটছ ডেট দ্য লাইন ইণ্টিগ্ৰেল অফ মেগনেটিক ফিল্ড ইণ্ডাকশ্যন বি around a closed path in vacuum is equal to mu naught times the total current I threading the closed path তো এটা আমি কণ্ডাক্টৰ এটা কনচিডাৰ কৰিছোঁ যাৰ মাজেৰে আই কাৰেণ্ট ফ্ল' আছে এতিয়া চাপ'জ আমি পি পইণ্টত এখন মেগনেটিক ফিল্ড ফাইণ্ড কৰিব লাগে তো তাৰ কাৰণে আমি এটা ক্ল'জ পাথ কনচিডাৰ কৰিম পি পইণ্টৰ মাজেৰে এতিয়া এটা ক্ল'জ পাথ আমি কনচিডাৰ কৰিছোঁ আৰু এই ক্ল'জ পাথটোৱে কিমানখিনি কাৰেণ্ট এনক্ল'জ কৰি আছে আই কাৰেণ্ট এনক্ল'জ কৰি আছে আৰু এই পি পইণ্টৰ ডিষ্টেঞ্চ কিমান হয় আৰ হয় বুজিলা তো মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কি হ'ব পি পইণ্টত চোৱা আমি যদি ৰাইট হেণ্ড থাম্ব ৰুল ইউজ কৰোঁ তো ষ্ট্ৰেইট কণ্ডাক্টৰৰ কাৰণে মেগনেটিক ফিল্ড লাইন্সবিলাকৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয় কনচেণ্ট্ৰিক চাৰ্কলছ হয় গম পোৱা চাগে এইটো কনচেণ্ট্ৰিক চাৰ্কলছ হয় আৰু চাৰ্কলৰ চেণ্টাৰ এটাই হ'ব সেইকাৰণে কনচেণ্ট্ৰিক চাৰ্কল বুলি কয় ঐককেন্দ্ৰিক বৃত্ত বুলি কয় অসমীয়াত তো যদি আপৱাৰ্ড ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হৈ থাকে তো মেগনেটিক ফিল্ড লাইন্সবিলাকৰ ডাইৰেকশ্যন কেনেকুৱা হয় এণ্টি ক্লকৱাইজ হয় আৰু যদি ডাউনৱাৰ্ড কাৰেণ্ট ফ্ল' হয় তেতিয়াহ'লে কেনেকুৱা হয় ক্লকৱাইজ ডাইৰেক্ট হয় তো মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব এতিয়া চোৱা এই পি পইণ্টত মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব এটা আমি টেনজেণ্ট ড্ৰ কৰিব লাগিব এইটো ছাপ'জ এনেকৈ বুজিলে এতিয়া যদি আমি লাইন ইণ্টিগ্ৰেলৰ ভেলু লওঁ ইট ষ্টেটছ একৰ্ডিং টু এম্পিয়াৰ চাৰ্কিটেল ল আমি যদি লাইন ইণ্টিগ্ৰেলৰ ভেলু লওঁ কাৰ লাইন ইণ্টিগ্ৰেল ভেলু ল'ম মেগনেটিক ফিল্ডৰ যদি আমি লাইন ইণ্টিগ্ৰেল লওঁ অভাৰ দ্য ক্ল'জ পাথ এই ক্ল'জ পাথটো এৰাউণ্ডত আমি যদি মেগনেটিক ফিল্ডৰ লাইন ইণ্টিগ্ৰেল লওঁ তেতিয়াহ'লে সেই লাইন ইণ্টিগ্ৰেলৰ ভেলুটো কি হয় মিউ নট টাইমছ অফ আই হয় ঠিক আছে আৰু আই মানে কি হ'ল এই ক্ল'জ পাথটোৰ মাজতে কিমানখিনি কাৰেণ্ট মানে এই ক্ল'জ পাথটোৱে কিমানখিনি কাৰেণ্ট এনক্ল'জ কৰি আছে গম পাইছা এতিয়া এইটোৱে কি হয় এম্পিয়াৰ চাৰ্কিটেল ল গম পাইছে নাই আৰু মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব মেগনেটিক ফিল্ড লাইন্সৰ ডাইৰেকশ্যন অলপ ছেমেই হ'ব চাপ'জ আমাৰ পি পইণ্টত মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন লাগে তাৰ কাৰণে আমি পি পইণ্টত কি ড্ৰ কৰিম টেনজেণ্ট ড্ৰ কৰিম বুজি পাইছা তো এইটো ইম্পৰ্টেণ্ট এইটো
নোট কৰি ল'বা, এইটো এক্সামত আহিব। এইটো নেক্সট ইম্পৰ্টেণ্ট টপিকটো হ'ল প্ৰুফ অফ এম্পিয়াৰ চাৰ্কিটেড ল। আমি এম্পিয়াৰ চাৰ্কিটেড লত আমি কি কৰিব লাগে, ক্ল'জ পাৰ্থ চলাব লাগে। সেইটো 2 মাৰ্কছ মানৰ কুৱেশ্যন হ'ব, এম্পিয়াৰ চাৰ্কিটেড লটো প্ৰুফ কৰিব দিব। তো আমি এটা নৰ্মেল ধৰি ল'ম, কণ্ডাক্টৰ এটা আছে, এবি কণ্ডাক্টৰ, ইয়াৰ মাজত আই কাৰেণ্ট ফ্ল' আছে। তো পি পইণ্টত আমি এতিয়া মেগনেটিক ফিল্ডৰ ভেলু ফাইণ্ড কৰিব লাগে। তেনেকৈ এতিয়া আমি পি পইণ্টৰ মাজেৰে এটা আমি ক্ল'জ পাথ কনচিডাৰ কৰিব লাগিব, হ'ব। আৰু ডিষ্টেঞ্চ কিমান আছে, ছাপ'জ টু আৰ ডিষ্টেঞ্চ আছে। তো এইটো কি হয়, এটা ষ্ট্ৰেইট কণ্ডাক্টৰ হয়, আৰু ষ্ট্ৰেইট কণ্ডাক্টৰৰ কাৰণে আমি মেগনেটিক ফিল্ডৰ ভেলু কিমান পাইছিলোঁ, মিউ নট আই 2 পাই এ, এইটো পাইছিলোঁ আমি, হ'ব। তো একৰ্ডিং টু এম্পিয়াৰ চাৰ্কিটেড ল, আমি যদি লাইন ইণ্টিগ্ৰেল লওঁ অভাৰ দিছ ক্ল'জ পাথ, কি হ'ল লাইন ইণ্টিগ্ৰেল ল'ম, আমি মেগনেটিক ফিল্ডৰ লাইন ইণ্টিগ্ৰেল ল'ম। তো কি হ'ব চাবা, এইটো কি হ'ব, বি ডি এল ডট প্ৰডাক্টত কি হয়, বি ডি এল কছ থিটা আহিব, এইটো বি ডি এল কছ থিটা। আৰু আমি এতিয়া ধৰি ল'ম, ছাপ'জ এইটো লেংথটো ডি এল, এটা আমি ডি এল এলিমেণ্ট কনচিডাৰ কৰিব লাগে। তো এই ডি এল এলিমেণ্টটো আৰু এই বি ভেক্টৰ, মানে বি আৰু ডি এলৰ মাজত এংগেলটো কি হয়, 0 ডিগ্ৰী হয়, গম পাইছা। যদি আমি এনেকৈ লওঁ, এইটো বি ভেক্টৰটো হ'লনে। তো এংগেলটো কি হৈছে, বি আৰু ডি এলৰ মাজত এংগেলটো কিমান আছে, 0 ডিগ্ৰী আছে। তো কি হ'ব এতিয়া, বি ডি এল হ'ল। তো বিটো কনষ্টেণ্ট হ'ব, কাৰণ ডিষ্টেঞ্চটো যদি ফিক্স থাকে, কনষ্টেণ্ট থাকে, মেগনেটিক ফিল্ডৰ ভেলু কি হ'ব, কনষ্টেণ্টে হ'ব। তো বি আহিলে ইণ্টিগ্ৰেশ্যন অফ ডি এল, আৰু ডি এলৰ ভেলু কি হ'ব, এল হ'ব। আৰু এল মানে হ'ল লেংথ অফ দ্য ক্ল'জ পাথটোৰ লেংথ কিমান হ'ব, 2 পাই আৰ হ'ব। কাৰণ এই ক্ল'জ পাথটো মানে কি হয়, চাৰ্কুলাৰ লুপ হয়তো, আৰু চাৰ্কুলাৰ ৰেডিয়াছ কিমান আছে, আৰ আছে। তো লেংথ কিমান হ'ব, 2 পাই আৰ হ'ব। আৰু বি ভেলু আমি পাইছোঁৱেই, এইটো মিউ নট আই 2 পাই আৰ ইনটু কি হ'ল, 2 পাই আৰ, এইটো কেঞ্চেল গ'ল। তো মিউ নট আই, তো বি ডি এলক যদি আমি তো লাইন ইণ্টিগ্ৰেশ্যন অফ মেগনেটিক ফিল্ড অভাৰ এ ক্ল'জ পাথ ইজ ইকুৱেল টু হোৱাট, মিউ নট টাইমছ অফ আই। এইটো আমি পাই গ'লোঁ এম্পিয়াৰ চাৰ্কিটেড লৰ প্ৰুফটো। এটা ইম্পৰ্টেণ্ট টপিক কওঁ, এই টপিকটো পঢ়ি ল'বা, কম্পেৰিজন বিটুইন এম্পিয়াৰ চাৰ্কিটেড ল এণ্ড বায়ট-ছেভাৰ্ট ল। এইটো ইম্পৰ্টেণ্ট টপিক হয়। তো এম্পিয়াৰ চাৰ্কিটেড ল আৰু বায়ট-ছেভাৰ্ট লৰ কম্পেৰিজনটো কি হয়, চিমিলাৰিটিজটো কি হয়, বোথ ৰিলেট দ্য মেগনেটিক ফিল্ড উইথ কাৰেণ্ট। এম্পিয়াৰ চাৰ্কিটেড ল হওক বা বায়ট-ছেভাৰ্ট ল হওক, দুয়োটা ল কি কৰে, কাৰেণ্ট আৰু মেগনেটিক ফিল্ডক ৰিলেট কৰে। আৰু দুয়োটাৰ ক্ষেত্ৰতো কি হয়, আমি ডাইৰেক্ট কাৰেণ্ট ইউজ কৰোঁ, মানে ষ্টেডি কাৰেণ্ট, ডিচি কাৰেণ্ট ইউজ কৰোঁ। ডিফাৰেঞ্চটো কি হয় চোৱা, এম্পিয়াৰ্ছ ল ইজ এপ্লিকেবল ফৰ চিমেট্ৰিকেল কাৰেণ্ট ডিষ্ট্ৰিবিউশ্যন, হুৱেৰ ইজ দ্য বায়ট-ছেভাৰ্ট ল ইজ এপ্লিকেবল ফৰ এচিমেট্ৰিকেল কাৰেণ্ট ডিষ্ট্ৰিবিউশ্যন। তো এম্পিয়াৰ চাৰ্কিটেড লটোৰ কাৰণে কি হ'ব লাগিব, কাৰেণ্টৰ ভেলু চিমেট্ৰিকেল হ'ব লাগিব। আৰু বায়ট-ছেভাৰ্ট লৰ কাৰণে এচিমেট্ৰিকেল কাৰেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ কাৰণেও লটো এপ্লিকেবল হ'ব পাৰে। তো এম্পিয়াৰ্ছ ল ইজ ফৰ ইণ্টিগ্ৰেল ফৰ্ম অফ মেগনেটিক ফিল্ড, এণ্ড বায়ট-ছেভাৰ্ট লটো কি হয় চোৱা, এম্পিয়াৰ চাৰ্কিটেড লটো কি আছিলে, বায়ট-ছেভাৰ্ট লটো কেনেকুৱা আছিলে, ডি বি ইকুৱেল টু মিউ নট বাই 4 পাই আই ডি এল চাইন থিটা বাই আৰ স্কুৱেৰ। আৰু এম্পিয়াৰ চাৰ্কিটেড লটো কি হয়, এই টাইপৰ আছিলে। তো এম্পিয়াৰ চাৰ্কিটেড লত কি কৰে, মেগনেটিক ফিল্ডৰ ইণ্টিগ্ৰেল ফৰ্মটো মানে কনচিডাৰ কৰে, আৰু বায়ট-ছেভাৰ্ট লত কি কৰে, ডিফাৰেঞ্চিয়েল ফৰ্মটো কনচিডাৰ কৰে। চ' এই পইণ্টকেইটা নোট স্ক্ৰীনশ্বট মাৰি থৈ দিবা, এক্সামত আহিব, হ'ব। এইকেইটা এইটো আৰু এইফালে এইকেইটা, ঠিক আছে, দেখা পাইছা ভালদৰে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তো এই ডায়েগ্ৰামটো দেখা পাইছোঁ মই, আহিছে অলৰেডি। তো আমাক চি পইণ্টত মেগনেটিক ফিল্ডৰ ভেলু ফাইণ্ড কৰিব দিছে। তো এইখিনি লুপৰ কাৰণে, তো পি কিউ লুপৰ কাৰণে, পি কিউ কণ্ডাক্টৰৰ কাৰণে চি পইণ্টত কি হ'ব, মেগনেটিক ফিল্ডৰ ভেলু 0 হ'ব, কাৰণ পি কিউৱে চিৰ লগত 0 ডিগ্ৰী এংগল কৰি আছে।
তেনেকৈ RS কণ্ডাক্টৰৰ কাৰণে চি পইণ্টত মেগনেটিক ফিল্ড কি হ'ব 0 হ'ব তো কোনকেইটা লুপৰ কাৰণে আমি মেগনেটিক ফিল্ড পাম আমি RQ আৰু PS এই লুপ দুটাৰ কাৰণে আমি মেগনেটিক ফিল্ডৰ ভেলু পাম আৰু এটা সাৰ্কুলাৰ লুপ যেন লাগি আছে আৰু সাৰ্কুলাৰ লুপৰ কাৰণে কিমানখিনি আছিলে মেগনেটিক ফিল্ড B = mu naught I n 4 pi r into angle এইটো আছিলে লুপটোৱে মানে কিমানখিনি এংগল ফৰ্ম কৰে চেণ্টাৰত তো এইটো সেমি সাৰ্কেল যেন লাগি আছে চোৱা PQPS লুপটো চোৱা এতিয়া আগতে ডট 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 দিয়া লুপটো চোৱা PS লুপটো চোৱা তো PS লুপটোৱে চোৱা চেণ্টাৰৰ লগত কিমানখিনি এংগল কৰি আছে 180 ডিগ্ৰী এংগল কৰি আছে পাই এংগল কৰি আছে নে পাই এংগল কৰি আছে আৰু এতিয়া আমি এই ফৰ্মটোক এটা আমি এই বস্তুটোক আমি ভেক্টৰ ফৰ্মত লিখিব লাগে চোৱা কেনেকৈ লিখিম তো সাপোজ মই লিখিলোঁ PS তো মেগনেটিক ফিল্ড ডিউ টু দ্য লুপ PS কিমান হ'ব mu naught by 4 pi ডিষ্টেঞ্চ কিমান আছে R2 আছে তো R2 লিখিব লাগিব I টো I লিখিব লাগিব এইটো n তো আমি n মানে কি আৰু 1 টাৰ্ণে আছে এইটো n ৰ ভ্যালু n 1 হ'ব এতিয়া এংগলটো কিমান ল'ম আমি পাই ল'ম আৰু এতিয়া আমি এই বস্তুটো ভেক্টৰ ফৰ্মত লিখিব লাগে তো কেনেকৈ লিখিম চোৱা mu naught I 4 pi R2 এইটো পাই এটা আমি কি লিখিম n কেপ এটা ইনটু কৰিম এটা যদি আমি ইউনিট ভেক্টৰ দি মাল্টিপ্লাই কৰি দিওঁ এই গোটেইখিনি কি হ'লে কনভাৰ্ট হৈ যাব এতিয়া ভেক্টৰলৈ কনভাৰ্ট হৈ যাব তেনেকৈ আমি চোৱা QR লুপটোৰ কাৰণে চোৱা সেম QR লুপৰ কাৰণে কিমান হ'ব mu naught I 4 pi R1 pi n কেপে হ'ব এতিয়া চোৱা দুটা লুপৰ মাজত যোৱা কাৰেণ্টটো কি হৈছে বেলেগ বেলেগ আছে তো মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনো কি হ'ব বেলেগ বেলেগ হ'ব এইটো -n কেপ লগাই দিলে কাৰণে গম পালা এটা কথা মই কৈছিলোঁ চোৱা সাপোজ এটা কইল এটা আছে কইলটোৰ মাজতে ফ্লো হোৱা কাৰেণ্টৰ ডাইৰেকশ্যন ক্লকৱাইজ হৈছিল যদি ক্লকৱাইজ হৈ থাকে তেতিয়াহ'লে এই কইলটো কি হ'ব সাউথ ফেচিং কইল হ'ব আৰু যদি কইলটোৰ মাজতে ফ্লো হোৱা কাৰেণ্টটো এণ্টি ক্লকৱাইজ হয় তেতিয়াহ'লে কি হ'ব নৰ্থ ফেচিং কইল হ'ব যদি নৰ্থ ফেচিং কইল হয় তেতিয়াহ'লে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হয় আপৱাৰ্ডছ হয় পাৰ্পেণ্ডিকুলাৰ টু দ্য প্লেন অফ পেপাৰ এণ্ড কি হ'ব আপৱাৰ্ড হ'ব আৰু যদি সাউথ ফেচিং কইল হয় তেতিয়াহ'লে কেনেকুৱা হয় ডাউনৱাৰ্ডছ হয় মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা ডাউনৱাৰ্ডছ হয় আৰু পাৰ্পেণ্ডিকুলাৰ টু দ্য প্লেন অফ পেপাৰ এতিয়া চোৱা এইটো QR লুপটো চোৱা QR লুপৰ মাজতে ফ্লো হোৱা কাৰেণ্ট ডাইৰেকশ্যন কেনেকুৱা হৈছে ক্লকৱাইজ নে এণ্টি ক্লকৱাইজ হয় এণ্টি ক্লকৱাইজ হয় তো আৰু QR লুপটো চিৰ ওচৰতে আছে নাই তো QR লুপৰ কাৰণে চি পইণ্টত যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব বা প্ৰডিউচ হ'ব সেই মেগনেটিক ফিল্ডখন ডাইৰেকশ্যন কেনেকুৱা হ'ব আপৱাৰ্ড হ'ব নাই আপৱাৰ্ড হ'ব কাৰণ দেখা পাইছে এণ্টি ক্লকৱাইজ হ'লে নৰ্থ ফেচিং কইল হয় আৰু নৰ্থ ফেচিং কইল হ'লে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হয় পাৰ্পেণ্ডিকুলাৰ টু প্লেন অফ পেপাৰ এণ্ড আপৱাৰ্ড হয় তো আমি এটা ইউনিট ভেক্টৰ কনচিডাৰ কৰিলে এইটো n কেপটো তো n কেপৰ ডাইৰেকশ্যন কেনেকুৱা হয় ৰ'বা অলপমান খেলি মেলি আছে মই কৈ আছোঁ তোমালোকক ইউনিট ভেক্টৰ পাৰ্পেণ্ডিকুলাৰ টু দ্য plane of paper and directed upwards directed की है upwards है directed upwards है तो यार करने की है वो PS करने की है वो directed downwards है वो तो अमी QR চোৱা QR লুপৰ কাৰণে যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হৈছে চি পইণ্টত সেইটো ডাইৰেক্টেড কি হ'ল আপৱাৰ্ড চ' আমি এইটো প্লাছ এন কেপ থৈ ল'লোঁ আৰু PS লুপৰ কাৰণে যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হৈছে চি পইণ্ট সেইটো কি হয় ডাউনৱাৰ্ড চ' এইটো -n কেপ আমি ধৰি ল'লোঁ এতিয়া টোটেল মেগনেটিক ফিল্ড কি হ'ব দেয়াৰফৰ টোটেল মেগনেটিক ফিল্ড কি হ'ব এইটো চোৱা B = কোনটো ফিল্ড বেছি হ'ব QR লুপৰ কাৰণে বেছি হ'ব নে PS লুপৰ কাৰণে বেছি হ'ব অবভিয়াছলি QR লুপৰ কাৰণে বেছি হ'ব কাৰণ QR লুপৰ পৰা চি পইণ্টৰ ডিষ্টেঞ্চটো কি হয় কম হয় তো অবভিয়াছলি ইয়াৰ ভেলুটো বেছি হ'ব QR
প্লাছ কি লিখিলোঁ পি পি কিউ ভেক্টৰ এডিশ্যন ফৰ্মুলা ন প্লাছ লগাব লাগিব এতিয়া কিউ আৰ হ'লে কি আছিল মিউ নট আই 4 পাই R1 পাই এন কেপ এইটো কি হ'ব এতিয়া চোৱা এইটো মাইনাছ আহিব এতিয়া মিউ নট আই 4 পাই R2 মাইনাছ এন কেপ ক্লিয়াৰ হ'ল তুমি ইয়াক কেনেকৈ লিখিম এতিয়া চবখিনিতো কমনে হৈ গ'ল মিউ নট আই 4 পাই এইটো দিলোঁ 1 বাই R1 মাইনাছ 1 বাই R2 কি হ'ব এন কেপ আৰু ডাইৰেক্টেড কি হ'ব ডাইৰেক্টেড আপৱাৰ্ডছ হ'ব এইটো কুৱেশ্যনটো ভালকৈ ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো নোট কৰি ল'বা এইটো কাৰণ মই আৰু এবাৰ কৈছোঁ এণ্টি ক্লক ৱাইজ হ'লে নৰ্থ ফেচিং কইল হয় নৰ্থ ফেচিং কইল হ'লে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কি হ'ব পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন অফ পেপাৰ এণ্ড ডাইৰেক্টেড আপৱাৰ্ডছ আৰু চাউথ ফেচিং হ'লে কি হ'ব পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন অফ পেপাৰ এণ্ড ডাইৰেক্টেড ইনৱাৰ্ডছ ঠিক আছে থেংক ইউ